নমস্কাৰ ষ্টুডিঅ'ত মই হুৰভিৰ লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ গুৱাহাটী পুলুং চাপৰিত সমূহীয়া সৰিয়হ তোলা পৰ্ব প্ৰায় 300 পুৰুষ মহিলাই একেলগে অংশ ললে সমূহীয়া সৰিয়হ তোলা পৰ্বত আনন্দত বিভোৰ উত্তৰ গুৱাহাটী ৰংমহল আটগাঁৱৰ 100টা পৰিয়ালৰ প্ৰতিজন সদস্য গীত গাই আনন্দ প্ৰকাশ কৃষিপ্ৰেমী ৰাইজৰ ব্ৰহ্মপুত্ৰ পাৰৰ পুলুং চাপৰিত এক নষ্টালজিক পৰিৱেশ কৃষি বিপ্লৱৰ জৰিয়তে থলুৱা লোকে দেখুৱাইছে আদৰ্শ দেখুৱা পৰিলক্ষিত হৈছে পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে একত্ৰিত হল ৰংমহল আটগাঁৱৰ ৰাইজ ফুলুং চাপৰিৰ 60 বিঘা মাটিত সৰিয়হ খেতি কৰিছিল আটগাঁৱৰ ৰাইজে এতিয়া সৰিয়হ চপাবলৈ হোৱাত এনেদৰে একত্ৰিত হৈ পৰিছে গাঁওবাসী behar tuli asilu dekinu oi morom lagi jano kolidare ke samaram dilanu dukai morom dilanu dukai আমি কাঠিৰ শেষত আগিনৰ প্ৰথম মই পেলাইছিলো খেতি তেতিয়া আগতেও কৰিছিলো কিন্তু এনেকুৱা খেতি হোৱা নাছিল এবাৰ যেটো খেতি হৈছে খুব উত্তম খেতি হৈছে আৰু আমাৰ গাঁৱৰ প্ৰায় 100 ঘৰ মানুহে আমি এটা খেতি কৰিছো খেতি কৰাৰ উদ্দেশ্যটো এটাই হল আমি যাতে সমিল মিলত থাকিব পাৰো আৰু যিসকল গাঁৱত নিবনুৱা আছে মাইকী মানুহ আছে বা মতা মানুহ আছে আনকি পেনশনাৰ সকল আহি ইয়াত যোগদান কৰি পেলাই মানে খেতি কৰিছে আমাৰ প্ৰধান উদ্দেশ্য হল আমাৰ অলপ স্বাৱলম্বী হোৱা আৰু ৰাইজৰ মানুহখিনি একগোট কৰি একতাৰ বান্ধেৰে যাতে আমি চিৰদিন থাকিব পাৰো আজিৰ দৰে যাতে ভৱিষ্যতে আমাৰ মানে ল'ৰা ছোৱালীবিলাক যাতে চলিব পাৰে ঠিক তেনে এটা উদ্দেশ্য লৈ আমি ইয়াতে খেতিখিনি কৰিছো ইয়াতে আটগাঁৱৰ গোটেই মানে পুৰুষ মহিলা গোটেইবিলাক লগ লাগি আমি সমূহীয়াভাৱে প্ৰায় 100 ঘৰ মানুহ আমাৰ আছে এই 100 ঘৰ মানুহে লগ লাগি সমূহীয়াভাৱে ইয়াতে আজি মানে খেতি কৰা বেহাৰ মানে পেলোৱা গৈছিল এই বেহাৰ আজি তোলাৰ মানে আৰম্ভ কৰা গৈছে আজি আমাৰ ইয়াত এই মাটি প্ৰায় মানে আজু ককাহঁতৰ দিনৰ পৰা খেতি কৰা মাটি আছিল এতিয়া বহু বছৰ মানে এনেকে হেৰি কৰা নাই এতিয়া গোটেই মানুহ লগ লাগি একত্ৰিত হৈ আকৌ পুনৰ মানে খেতি কৰি মানুহখিনি স্বাৱলম্বী হৈ মানে খেতিৰ যুগেৰে সকলোৱে যাতে হেৰি কৰিব পাৰে সেইটো ব্যৱস্থাৰ কাৰণে গোটেই মানে সমূহীয়া আমি ঐক্যভাৱে গোটেই মানুহখিনি আজি লগ লাগি মানে ইয়াত বেহাৰ তোলা পৰ্ব আৰম্ভ কৰিছো গোট খাইছে মহিলাসকল উদ্দেশ্যটো কি উদ্দেশ্য হল আমি আমাৰ আটগাঁও নিবাসী আমি বাৰু গোটেই ল'ৰাখিনিয়ে যিখিনি বা যুৱক লগ লাগি এই আজি ইমান দিনে চৰ্চা পৰি আছিল আজি আমাৰ ইমান আনন্দিত হৈছো মানে ক'ব নোৱাৰা আমাৰ লাগিছে কিয়নো আজি এই পৰি থকা এই বস্তুখিনি আজি আমাৰ কি সুন্দৰ আজি বেহাৰৰ খেতি কৰিছে নিশ্চয় আমি অলপ হলেও উপকৃত হ'ম সেই উদ্দেশ্যৰে আজি মানে আমি ঘৰৰ কাম বন এৰি আহি হলেও আমি ইয়াত যোগদান কৰিছো ভাল লাগিছে আমাৰ বহু শ মহিলা আমাৰ যে ইমান আনন্দ বিশেষকৈ আজি এটা আমাৰ আৰু মহৎ দিন আজি যেহেতু মেট্ৰিক পৰীক্ষা সেই সকল ল'ৰা ছোৱালীক আমি পঠাই যিসকল মাতৃয়ে আহিছে তেওঁলোকক আমি নথৈ সুখী হৈছো মই মোৰ ফালৰ পৰা তেওঁলোকক কৃতজ্ঞতা জনাইছো এটি এটা খেল বিপ্লৱ আজি আমাৰ এই ৰংমহল নিবাসী মানে আটগাঁও চুবা এটা আৰু এই চুবাৰ প্ৰায় 100 ঘৰ মানুহে ইয়াতে খেতি আৰম্ভ কৰিছে মানে তেওঁলোকৰ উৎসাহ আছে ৰাইজে নখ জোকাৰিলে নৈ বৈ গতিকে আপোনালোকে দেখিছে খেতি বাতি কি সুন্দৰ হৈছে আৰু দেখিছে কিমান উৎসাহেৰে আহিছে সকলোৱে পিন্ধি উৰি আহি যেন মানে কিবা ডাঙৰ উৎসৱে পাতিছো আমি ঠিক তেনেকুৱা ধৰণে সকলোৱে আহিছে আনন্দিত হৈছে আৰু মানে তেওঁলোকে আমাকো উৎসাহ যোগাইছে যে খেতি বাতি কৰিব লাগে ইয়াতে আৰু পিছত আৰু খেতি হ'ব ভাল খেতি হ'ব